দাঁতেৰে গাড়ী টানি যুৱকৰ চমক। দাঁতেৰেই টানি দিলে এখন টাটা মেজিক বাহন। এই অসাধাৰণ কাম কৰা যুৱকজনৰ ঘৰ নলবাৰীৰ গুৱাকুছিত। আন 10জনে কৰিব নোৱাৰা কাম অতি সহজে কৰিব পাৰে ইমৰান হুছেইন নামৰ এই যুৱকজনে। কেৱল 4চকীয়া বাহনেই নহয়, চাওক কেনেকৈ অনায়াসে যাত্ৰীসহ 4খন বাইক দাঁতেৰে টানিছে ইমৰানে। আনকি দাঁতেৰে ইটোৰ পিছত সিটো নাৰিকলৰ বাকলি গুচাই সকলোকে অবাক কৰিছে অসাধাৰণ প্ৰতিভাৰ এই যুৱকজনে। ITR শিক্ষিত যুৱক ইমৰানৰ হেঁপাহ গ্ৰীনিছ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ, যাৰ বাবে বিগত 8 বছৰে এইসমূহ কাম কৰিছে গুৱাকুছিৰ মজনুৰ আলী আৰু আবেদা বেগমৰ পুত্ৰ ইমৰান হুছেইনে। এই কামটো মই প্ৰায় 7-8 বছৰৰ পৰা কৰি আহিছোঁ। মোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ এই কামটো কৰিছোঁ। প্ৰথম মই যেতিয়া টানিছিলোঁ সৰু সৰু বস্তুৰ পৰা মই চেষ্টা কৰিছিলোঁ, আৰু সেই চেষ্টা কৰি 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 আজি মই 4চকীয়া বাহন, বলেৰো, AC গ'ল্ড, আপোনাৰ মাৰুতি টানিছোঁ, নাৰিকল চিলাইছোঁ, ৱেইট লিফ্ট কৰিছোঁ প্ৰায় 75 কিলো, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু দাঙিবলৈ চেষ্টা কৰিছোঁ। দাঁতেৰে চিলিণ্ডাৰ দাঙি নিয়াও ইমৰানৰ বাবে সাধাৰণ কথা হৈ পৰিছে। কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ইমৰানে নিজে নিজে অনুশীলন কৰি গিনিছ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ হেঁপাহ পুহি ৰাখিছে মনত। ভৱিষ্যতে বাছ বা অন্য ডাঙৰ বাহন দাঁতেৰে টানি নিয়াৰ ইচ্ছা ইমৰানৰ। ভৱিষ্যতে মোৰ পৰিকল্পনা আছে যে মই গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত মোৰ নিজৰ অভিলেখ গঢ়িব বিচাৰোঁ। তাৰ পৰা মই আৰু ট্ৰাই কৰিম, যিহেতু মই গট টেলেণ্টৰ দৰে এটা ভাল ৰাষ্ট্ৰীয় টেলিভিছন চেনেলতো প্ৰদৰ্শন কৰিব বিচাৰি। হয়, মই চেষ্টা কৰি যাম। চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰিলে কেতিয়াবা সফল হ'ম বুলি মই ভাবোঁ। মনৰ ইচ্ছা আৰু হেঁপাহৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তুলিছে উদীয়মান এই যুৱকজনে। নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।